বিলাকৰ লগত মই আলোচনা কৰিয়ে আছোঁ। আহি থকা দিনকেইটাত সকলোৰে লগত আলোচনা কৰিম। এতিয়া আন্দোলন নহয়, আলোচনাৰ মাধ্যমেৰে আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইতিবাচক পদক্ষেপ আমি গ্ৰহণ কৰি আছোঁ। সংগঠন বিভাগৰ লগত আলোচনা কৰি লগতে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰি এটা ভাল সিদ্ধান্ত লৈ পেলাই 15 আগষ্টৰ ভিতৰত আমাৰ সমস্যাখিনিৰ ক্ষেত্ৰত কি ফল, সেই ফলটো তেখেতে প্ৰকাশ কৰিম বুলি আজি আমাক কৈছে। আমি আশা কৰিম মোৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আমাক সহায় কৰি 15 তাৰিখে আমাৰ এটা ভাল ৰিজাল্ট ওলাব আৰু আমি সেইটোৱে আশা কৰিছোঁ। আমাৰ প্ৰথম দাবী আছিলে যে আমাৰ টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, সেইটোৱে আমাৰ মূল দাবী আছিল। তাৰ লগতো আনুষংগিক আৰু কিছু দাবী আছিল। সেই বিলাকৰ লগত মই আলোচনা কৰিয়ে আছোঁ। আহি থকা দিনকেইটাত সকলোৰে লগত আলোচনা কৰিম। এতিয়া আন্দোলন নহয়, আলোচনাৰ মাধ্যমেৰে আমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইতিবাচক পদক্ষেপ আমি গ্ৰহণ কৰি আছোঁ।